নমস্কাৰ DMI Study ইউটিউব চেনেলৰ পৰা আপোনালোকক সকলোক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম অসমৰ ভূগোলৰ ওপৰত। ডেইলি 40টাকৈ কোৱেশ্চন এনসাৰ আলোচনা কৰিম। এনেকৈ ডেইলি 40টাকৈ কোৱেশ্চন এনসাৰ আলোচনা কৰি অসমৰ ভূগোল পঢ়ি শেষ কৰিম। আজি অসমৰ ভূগোলৰ দ্বিতীয় নম্বৰ ভিডিঅ'। অসমৰ ভূগোল। অসমৰ কোনখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল? মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল। APF-BCS ৰ সম্পূৰ্ণ গঠনটো কি? APF-BCS ৰ সম্পূৰ্ণ গঠনটো হৈছে আসাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়োডাইভাৰ্চিটি কনজাৰভেশ্যন ছ'চাইটি। অসম বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰকল্প সমাজ। অসমৰ জলবায়ুৰ প্ৰকাৰ কেনেকুৱা? ক্ৰান্তীয় মৌচুমী বৰ্ষাৰণ্য জলবায়ু। অসমৰ জলবায়ুৰ হৈছে ক্ৰান্তীয় মৌচুমী বৰ্ষাৰণ্য জলবায়ু। কিমান চনত অসম চাহ প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? কিমান চনত অসম চাহ প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? 1839 চনত। 1839 চনত অসম চাহ প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল। কিমানখন দেশে অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে? কিমানখন দেশে অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে? দুখন দেশে অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে। সেই দেশ দুখন হৈছে ভূটান আৰু বাংলাদেশ। ভূটান আৰু বাংলাদেশ। নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি? নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম হৈছে বগদৈ ৰিভাৰ বা বগদৈ নদী। ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হৈছে ডিগবৈ তেল শোধনাগাৰ। অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো বুলি ক'লে ডিগবৈ তেল শোধনাগাৰটোৱে হ'ব। ডিগবৈ তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ডিগবৈ তেল শোধনাগাৰখন তিনিচুকীয়া জিলাত অৱস্থিত। তিনিচুকীয়া জিলাত অৱস্থিত। অসমৰ জাতীয় গছ কি? অসমৰ জাতীয় গছ হৈছে হলং গছ। কিমান চনত ডিব্ৰুগড় জিলা লখিমপুৰ জিলাৰ পৰা পৃথক হৈছিল? কিমান চনত ডিব্ৰুগড় জিলা লখিমপুৰ জিলাৰ পৰা পৃথক হৈছিল? 1976 চনত। 1976 চনত ডিব্ৰুগড় জিলা লখিমপুৰ জিলাৰ পৰা পৃথক হৈছিল। উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পৰা পৃথক হোৱাৰ সময়ত কাৰ্বি আংলং জিলাৰ নাম কি আছিল? উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পৰা পৃথক হোৱাৰ সময়ত কাৰ্বি আংলং জিলাৰ নাম আছিল মিকিৰ হিলছ ডিষ্ট্ৰিক্ট বা মিকিৰ পাহাৰ জিলা। মিকিৰ হিলছ ডিষ্ট্ৰিক্ট বা মিকিৰ পাহাৰ জিলা। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ মুখ্য কাৰ্যালয় হৈছে হাটশিঙিমাৰী। হাটশিঙিমাৰী হৈছে দক্ষিণ শালমাৰা বা মানকাছাৰ জিলাৰ জিলা সদৰ। ভাৰতীয় সময়তকৈ অসমৰ চাহ বাগিচাৰ সময় কিমান ঘণ্টা আগবঢ়া? ভাৰতীয় সময়তকৈ অসমৰ চাহ বাগিচাৰ সময় 1 ঘণ্টা আগবঢ়া বা 1 hour। তাৰপিছত বাৰ্ষিক স্বাস্থ্য জৰীপ 2011-2012 অনুসৰি অসমৰ কোনখন জিলাত পুৰুষতকৈ মহিলাৰ সংখ্যা সৰ্বাধিক? নলবাৰী। নলবাৰী জিলাত 2011-2012 অনুসৰি পুৰুষতকৈ মহিলাৰ সংখ্যা কি আছিল? সৰ্বাধিক আছিল। নলবাৰী জিলাত পুৰুষতকৈ মহিলাৰ সংখ্যা সৰ্বাধিক আছিল 2011 বা 2012 চনত। বাৰ্ষিক স্বাস্থ্য জৰীপ 2011-2012 অনুসৰি অসমৰ কোনখন জিলাত প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা সৰ্বনিম্ন? কামৰূপ। কামৰূপ জিলাত 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা সৰ্বনিম্ন আছিল। মাটিকালি ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলা কোনখন? মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলা হৈছে বজালী। আগতে আছিল
দক্ষিণ চালমাৰা মানকাছৰ যেতিয়া বজালী জিলাখন নতুনকৈ জিলা হিচাপে ঘোষণা কৰা হ'ল তাৰ পাছৰ পৰাই বজালী জিলাখন হৈছে অসমৰ আটাইতকৈ সৰু জিলা আৰু অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি বুলি ক'লে অসমৰ আটাইতকৈ ডাঙৰ জিলা হৈছে কাৰ্বি আংলং জিলা আৰু আটাইতকৈ সৰু হৈছে বজালী পাকিস্তানৰ জাতীয় মাছ তৰপুতি তৰাৰ বাবে অসমৰ কোনখন নদী বিখ্যাত পাকিস্তানৰ জাতীয় মাছ তৰপুতি তৰাৰ বাবে অসমৰ জিয়া ভৰালী নামৰ নদীখন বিখ্যাত বা জিয়া ভৰালী নদীত আমি তৰপুতি তৰা মাছ তাত মাছ পোৱা যায় আৰু এই তৰপুতি তৰাৰ বাবে জিয়া ভৰালী নদীখন কি বিখ্যাত কিমান চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনা অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল কিমান চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনা অঞ্চল হিচাপে 1997 চনত জৈৱমণ্ডল সংৰক্ষিত বনা অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল উত্তৰ পূৰ্ব অঞ্চলৰ আটাইতকৈ ডাঙৰ জলা অৰণ্যখনৰ নাম কি উত্তৰ পূৰ্ব অঞ্চলৰ আটাইতকৈ ডাঙৰ জলা অৰণ্যখনৰ নাম হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন কেইখন জিলাত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তিনিখন জিলাত অৱস্থিত সেই জিলা কেইখন হৈছে গোলাঘাট কাৰ্বি আংলং আৰু নগাঁও জিলাত অৱস্থিত গোলাঘাট কাৰ্বি আংলং আৰু নগাঁও জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অলপতে মুকলি কৰা ৰূপৱেৰৰ মুঠ দৈৰ্ঘ্য কিমান অলপতে মুকলি কৰা ৰূপৱেৰৰ মুঠ দৈৰ্ঘ্য হৈছে 1.8 কিলোমিটাৰ 1.8 কিলোমিটাৰ ভাৰতবৰ্ষত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান ভাৰতবৰ্ষত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 564 কিলোমিটাৰ 564 কিলোমিটাৰ বৰাক নদীৰ উৎপত্তি হৈছে মণিপুৰৰ পৰা আহি কাছাৰ অসমৰ তিনিখন জিলাৰ মাজেৰে বৈ গৈছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ তাৰ পিছত বাংলাদেশত বৈ গৈছে বা বাংলাদেশত গৈ পৰে আৰু এইখিনিতে এই বৰাক নদীৰ দৈৰ্ঘ্য হৈছে 564 কিলোমিটাৰ গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল লেডি কাৰ্জন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে জড়িত হৈ আছিল লেডি কাৰ্জন অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে জড়িত হৈ আছিল তাৰ পাছত অসমৰ কোনখন চহৰক জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয় অসমৰ কোনখন চহৰক জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয় তেজপুৰ চহৰক অসমৰ জাউতি যুগীয়া চহৰ বুলি কোৱা হয় প্ৰেমৰ চহৰ বুলি কোৱা হয় কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় নলবাৰীক অসমৰ নৱদ্বীপ বুলি কোৱা হয় অসম সমবায় মৰাপাট কল অসমৰ কোন ঠাইত অৱস্থিত অসম সমবায় মৰাপাট কল অসমৰ শিলঘাট নামৰ ঠাইত অৱস্থিত কিমান চনত মানাহ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল কিমান চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1990 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু এই মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা জিলাত অৱস্থিত অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত এই বনৰীয়া ঘোঁৰা পোৱা যায় আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত দেওহাঁহ অসমৰ জাতীয় পক্ষী দেওহাঁহ আৰু বনৰীয়া ঘোঁৰাৰ বাবে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত ডিক্ৰং নদী কোনখন জিলাৰ মাজেৰে বৈ গৈছে ডিক্ৰং নদী লখিমপুৰ জিলাৰ মাজেৰে বৈ গৈছে ডিক্ৰং নদী কেৱল
এখন জিলাৰ মাজেৰে বৈ গৈছে সেই জিলাখন হৈছে লখিমপুৰ জিলা ডিক্ৰং নদী লখিমপুৰ জিলাৰ মাজেৰে বৈ গৈছে অসম আৰাকান অৱবাহিকাই কিমান মাটিকালি আগৰি আছে অসম আৰাকান অৱবাহিকাই 1,16,000 বৰ্গ কিলোমিটাৰ মাটিকালি আগৰি আছে ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ কিমান চনত আৱিষ্কাৰ কৰা হৈছিল ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ 1960 চনত আৱিষ্কাৰ কৰা হৈছিল ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ 1960 চনত আৱিষ্কাৰ কৰা হৈছিল কিমান চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল কিমান চনত বা কোনটো বছৰত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1999 চনত 1999 চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল অসমৰ কোনখন জিলাই মিজোৰামৰ সৈতে আটাইতকৈ বেছি সীমা ভাগ বতৰা কৰে অসমৰ কোনখন জিলাই মিজোৰামৰ সৈতে কাছাৰ অসমৰ কাছাৰ নামৰ জিলাখনে মিজোৰামৰ সৈতে আটাইতকৈ বেছি সীমা ভাগ বতৰা কৰে অসমৰ কিমানখন জিলাই মিজোৰামৰ সৈতে সীমা ভাগ বতৰা কৰে অসমৰ 3খন জিলাই মিজোৰামৰ সৈতে সীমা ভাগ বতৰা কৰে সেই জিলা 3খন হৈছে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ এই 3খন জিলাই মিজোৰামৰ সৈতে সীমা ভাগ বতৰা কৰে অসমৰ কিমানখন জিলাই অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভাগ বতৰা কৰে অসমৰ 8খন জিলাই অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভাগ বতৰা কৰে এই 8খন জিলা হৈছে ওদালগুৰি শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি তাৰ পিছত আছে তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ এইকেইখন জিলাই অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভাগ বতৰা কৰে অসমে ত্ৰিপুৰাৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে অসমে ত্ৰিপুৰাৰ সৈতে 46.34 কিলোমিটাৰ 46.34 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে আৰু অসমৰ সৈতে কোনখন ৰাজ্যই আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে ত্ৰিপুৰা ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে কিন্তু অসমৰ সৈতে আটাইতকৈ দীঘল বা আটাইতকৈ বেছি সীমা ভাগ বতৰা কৰা ৰাজ্যখনৰ নাম কি তেনেহলে হে ৰাজ্যখন হ'ব আটাইতকৈ সীমা ভাগ বতৰা কৰা ৰাজ্যখন হ'ব মেঘালয় নতুনকৈ সৃষ্টি কৰা বজালী জিলাখনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নতুনকৈ সৃষ্টি কৰা বজালী জিলাখনৰ মুখ্য কাৰ্যালয় হৈছে পাঠশালা হৈছে বজালী জিলাৰ জিলা সদৰ বা বজালী জিলাৰ মুখ্য কাৰ্যালয় বৰাক নদীৰ উৎপত্তি ক'ত বৰাক নদীৰ উৎপত্তি হৈছে মণিপুৰ 2011 চনৰ লোকপিয়ল অনুসৰি মতে প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব কিমান 2011 চনৰ লোকপিয়ল অনুসৰি অসমত প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব কিমান আছিল 398 জন 398 জন আছিল প্ৰতি বৰ্গ কিলোমিটাৰৰ জনসংখ্যাৰ ঘনত্ব এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন জাগিৰোড নামৰ ঠাইত অৱস্থিত বজাৰখন শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত জাগিৰোডত অৱস্থিত আজি এই ভিডিঅ'ৰ শেষৰখন কোশ্চিন ভাৰতৰ কোনখন ৰাজ্যক অৰুণ উদয়ৰ দেশ বুলি কোৱা হয় ভাৰতৰ কোনখন ৰাজ্যক অৰুণ উদয়ৰ দেশ বুলি কোৱা হয় অৰুণাচল প্ৰদেশ এই ৰাজ্যখনক অৰুণ উদয়ৰ দেশ বুলি কোৱা হয় ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ